Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 3 এক্সাৰসাইজ 3.7 কুৱেশ্যন নম্বৰ 2 টো কৰাম আৰু ছাত্ৰসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশন পাই যোৱা এতিয়া আহা কুৱেশ্যনটো ষ্টাৰ্ট কৰো সো কুৱেশ্যনে কি কৈছে এজনে কয় মোক এটা 100 দিয়া বন্ধু মই তোমাতকৈ দুগুণ ধনী হম আনজনে উত্তৰ দিলে মোক যদি এটা 10 দিয়া মই তোমাতকৈ 6 গুণ ধনী হম মোক কোৱা তেওলোকৰ মূলধনৰ পৰিমাণ যথাক্ৰমে কিমান ছাত্ৰসকল কোৱেশ্চন কি কৈছে মই ভালদৰে বুজাও সো ছাত্ৰসকল কোৱেশ্চন আমাক কৈছে দুজন বন্ধুৰ কথা আৰু এজনে আনজনক কৈছে যে বন্ধু তুমি যদি মোক 100 টকা দি দিয়া তেনেহলে মই তোমাতকৈ 2 গুণ ধনী হৈ যাম আৰু সেইজনে উত্তৰত ক'লে যে মোক যদি তুমি 10 টকা দি দিয়া তেনেহলে মই তোমাতকৈ 6 গুণ ধনী হম এতিয়া আমাক কোৱেশ্চনে খুদিছে তেখেতৰ মূলধনৰ পৰিমাণ কিমান আছিল যথাক্ৰমে মানে এজনৰ কিমান আছিল আৰু আনজনৰ কিমান আছিল তেনে ছাত্ৰসকল মই ধৰি লৈছো এজনৰ মূলধন আছিল x টকা আৰু আনজনৰ মূলধন আছিল y টকা এতিয়া আমি এই x আৰু y উলাই দিলে আমাৰ সলিউশন হৈ যাব যে এজনৰ কিমান টকা আছিল মূলধন আৰু আনজনৰ কিমান টকা আছিল মূলধন এতিয়া হা এই কোৱেশ্চন মতে দুটা সমীকৰণ গঠন কৰি লও ছাত্ৰসকল চোৱা ইয়াতে ইংগিততে দিয়া আছে সমীকৰণ দুটা কেনেকা হ'ব সো এটা x + 100 = 2 * y - 100 আনটো হ'ব y + 10 = 6 * x - 10 এনেকুৱা ছাত্ৰসকল এটো কেনেকা গঠন হ'ব মই তোমালোকক ভালদৰে দেখুৱাই আছো সো প্ৰথমতে কৈছে এজনে আনজনক কৈছিল যে বন্ধু তুমি মোক 100 দিয়া মই তোমাতকৈ 2 গুণ হম এটো কেনেকা হ'ব সোৱা ইয়াতে মই লিখো according to question মানে প্ৰশ্নমতে আমি সমীকৰণ গঠন কৰি আছো সোৱা যিজনে কৈছে 100 দিবলৈ সেইজনৰ মূলধন আছিল আমি ধৰি লৈছো x টকা আৰু সেইজনক খুদিছে 100 দিবলৈ তেনেহলে সেইজনে যদি তাক 100 দি দিয়ে তাৰ 100 টকা বাঢ়ি যাব এনেকুৱা হৈ যাব নহয় ছাত্ৰসকল এতিয়া সোৱা এনেকুৱা কম বেছিৰ কোৱেশ্চন আহিলে মই সদায় সমান কৰাৰ চেষ্টা কৰো এতিয়া ছাত্ৰসকল আমি ধৰিছিলো আনজনৰ মূলধন আছে কিমান y টকা তেনেহলে y ধৰি লৈছো এতিয়া এও দিব তাক 100 টকা তেনেহলে তাৰ পৰা 100 মাইনাস হ'ব নহয় তাৰ যিমান আছে তাৰ পৰা 100 টকা কমি যাব এতিয়া এই বন্ধুজনে কৈছিল বন্ধু তুমি মোক 100 দিয়া এইজনে 100 দি দিছে তাৰ পৰা 100 কমি গৈছে আৰু তাৰ 100 বাঢ়ি গৈছে তাৰ পিছত 100 দিয়াৰ পিছত কি কৈছে বন্ধু মই তোমাতকৈ 2 গুণ হম মানে 100 টকা লৈ পেলাই কৈছে তাতকে হি দুগুণ হ'ব তেনেহলে সমান কৰিবলৈ হলে তেনেহলে আমি যিজন সৰু আছে যিজন ধনী কম হয় তাক আমি 2 গুণ বঢ়াই দিলে সমান হৈ যাব সো 2 গুণ বঢ়াই দিছো তাৰ যিমান ধন হৈছে 100 টকা দিয়াৰ পিছত সেই ধনটোক আমি 2 গুণ কৰি দিছো এতিয়া ইয়াৰ সমান হৈ গৈছে ছাত্ৰসকল এটো আছিল ফাৰ্স্ট সমীকৰণ সো এনেকুৱা হৈছে নহয় এতিয়া আমি এটো অলপ ক্যালকুলেট কৰি পেলাই গোটেই সমীকৰণ বনাই লও সো x + 100 = 2 * y twice y তাৰ পিছতে প্লাস এ মাইনাস দুইটো পূৰণ হৈ আছে নহয় পূৰণ কৰি আছো 2 * 100 200 এতিয়া আমি xy এক সাইড কৰি লও সো x ৰাখিছো আৰু প্লাস 2y এই সাইডত আনিলে মাইনাস 2y হৈ যাব আৰু ইকুৱেল হেপাৰত আছে মাইনাসৰ 200 আৰু এই সাইডৰ পৰা প্লাসৰ 100 টো সেই সাইডত গলে মাইনাসৰ 100 হৈ যাব এতিয়া ছাত্ৰসকল ফাইনাল ক্যালকুলেশন কৰি আছো এই সাইডত তো আৰু ক্যালকুলেশনৰ একো নাই x - twice y যেনেকুৱা আছে ৰাখিলো আৰু ইকুৱেল হেপাৰত সোৱা মাইনাসৰ 200 আৰু মাইনাসৰ 100 মিলি প্লাই মাইনাসৰ টোটাল 300 হৈ গৈছে আৰু এটুক মই সমীকৰণ 1 নাম দি দিছো এতিয়া ছাত্ৰসকল সেকেন্ড টপিকৰ পৰা মই সেকেন্ড সমীকৰণ বনাম সোৱা ইয়াতে বনাম সোৱা দ্বিতীয়তে কি কৈছে সেইজনে উত্তৰ দিলে যে মোক যদি তুমি সোৱা যিজনে খুদিছিল 100 দিবলৈ সেইজনক আনজনে উত্তৰ দিছে যিজনৰ পৰা 100 খুজিছিল সেইজনে উত্তৰ দিছে যে মোক যদি এটা 10 দিয়া মই তোমাতকৈ 6 গুণ ধনী হম সোৱা এই y যিজনৰ মূলধন এইজনে কৈছে হেই x যিজনৰ মূলধন সেইজনৰ পৰা যদি হি 10 দি দিয়ে এই y মূলধন থকা মানুহজনক যদি বন্ধুটোক যদি 10 টকা দি দিয়ে তেনেহলে হি কৈছে 10 টকাটো লৈ মই তোমাতকৈ এই x টকা বন্ধুটোৰ পৰা 6 গুণ ডাঙৰ হৈ যাব ধনী হৈ যাব বুলি কৈছে তেনেহলে এটুক আমি কেনেকুৱা লিখিম ছাত্ৰসকল সোৱা y মূলধন থকা জনে খুজিছে যে x মূলধন থকা জনক যে মোক যদি 10 টকা দিয়া সো সেইজনে যদি 10 টকা দি দিয়ে তেনেহলে তাৰ 10 টকা বাঢ়ি যাব প্লাস হৈ যাব আৰু ছাত্ৰসকল মই সদায় এনেকুৱা কৰো যে এজনৰ বেছি এজনৰ কম হলে সমান কৰো তেনেহলে সমান কৰিবলৈ এতিয়াও চেষ্টা কৰি আছো
এতিয়া কৈছে আমাক যে y যিজনৰ মূলধন সেইজনক যদি 10 টকা দিয়া হয় তেনেহ'লে সি 6 গুণ ধনী হৈ যাব। তেনেহ'লে সেইটো কেনেকুৱা হ'ব? ছাত্ৰসকল সেইজনে 10 টকা তাক দিছে, গতিকে তাৰ 10 টকা কমিব। এতিয়া ছাত্ৰসকল এইজনে 10 টকাটো দিয়াত তাৰ মূলধন কমিছে আৰু 10 টকাটো এইজনে লোৱাত তাৰ মূলধন বাঢ়িছে। আৰু কুৱেশ্যনে কৈছে এই 10 টকাটো লৈ পেলাই ইয়াৰ মূলধন ইয়াতকে 6 গুণ বেছি হৈ যাব, সি 6 গুণে ধনী হৈ যাব। তেনেহ'লে আমি সমান কৰিবলৈ হ'লে যিজনৰ কমিছে তাক বঢ়াব লাগিব নহয়। কিমান কমিছে? ইয়াতকে এইটো 6 গুণ ডাঙৰ, তেনেহ'লে তাতে 6 গুণ যদি বঢ়াই দিওঁ এতিয়া সমান হৈ যাব নহয়, সমান হৈ গৈছে। এতিয়া ছাত্ৰসকল অলপ কেলকুলেট কৰি ইয়াতে সমীকৰণ ধুনীয়া ৰূপ দি দিওঁ। চ' y ৰাখিলোঁ, সেই ছেটত পূৰণ হৈ আছে, পূৰণটো কৰি লওঁ, তাৰপিছত x y এক সাইড কৰিম, +10 যেনেকুৱা আছে ৰাখিলোঁ। চ' ইয়াতে 6টো পূৰণ হৈ আছে, পূৰণ কৰি আছোঁ। 6 × x 6x প্লাছে মাইনাছে মাইনাছ 6 × 10 = 60। এতিয়া x y এক সাইড কৰিম, চ' yটো ৰাখি দিওঁ, তাৰপিছতে প্লাছৰ 6x সেই ছেটত আহিলে মাইনাছৰ 6x হৈ যাব, আৰু সেই ছেটত আছে ছাত্ৰসকল মাইনাছৰ 60 আৰু প্লাছৰ 10 সেই ছেটত গ'লে কি হ'ব? -10 হৈ যাব। চ' মই ইয়াতে সজাইও ল'ম, চোৱাচোন x টকা পদটো মই সন্মুখত ৰাখিম, কাৰণ ইয়াতো মই x টকা পদটো সন্মুখত ৰাখিছোঁ, গতিকে -6x মই আগত লিখি দি আছোঁ আৰু +y মই পিছত লিখি দি আছোঁ। আৰু ইয়াতে ইকুৱেলৰ অপজিট ছাইডত কেলকুলেট কৰোঁ, চোৱা -30 আৰু -10 মিলি পেলাই -70। ছাত্ৰসকল এইটো হৈ গ'ল দ্বিতীয় সমীকৰণ। এতিয়া আমি এইটো যিকোনো পদ্ধতিত সমাধান কৰিব পাৰিম। ছাত্ৰসকল মই এইটো সমাধান কৰিবলৈ অপনয়ন পদ্ধতি চুজ কৰি আছোঁ, আৰু অপনয়ন পদ্ধতিত সমাধান কৰিবলৈ হ'লে দুয়োটা সমীকৰণৰ হয় x মিলাব লাগিব নহ'লে y মিলাব লাগিব। ছাত্ৰসকল মই y মিলাই আছোঁ, চোৱা ইয়াতে দুটা y আছে, সমীকৰণ এইটো 1 আছিল, এইটো 2, সমীকৰণ 2ত চোৱা এটা y আছে, মই সমীকৰণটোক 2ৰে পূৰণ দি দিম, দুটা y হৈ যাব আৰু মিলি যাব। তেনেহ'লে এবাৰ লিখি দিওঁ যে সমীকৰণটোক 2ৰে পূৰণ কৰি পাওঁ। চ' ছাত্ৰসকল লিখি লৈছোঁ সমীকৰণটোক 2ৰে পূৰণ কৰি পাওঁ, মানে এই সমীকৰণ 2টোক মই 2ৰে পূৰণ কৰিম। চোৱা আমি 2ৰে পূৰণ কৰি আছোঁ, প্ৰথমতে ইয়াতে পূৰণ কৰিলে কি হ'ব? -2 আছে, মাইনাছ থাকিব আৰু 2 × 6 = 12x হৈ যাব। তাৰপিছতে ইয়াতে প্লাছ আছে, +2 থাকিব আৰু 2 × y 2y হৈ যাব, আৰু ইকুৱেলত আছে -70, -2 থাকিবই, আৰু 2 × 7 = কিমান হৈ যাব? 14 হৈ যাব, আৰু ইয়াতে 7 নাছিল 70 আছিল, 0 এটা আছিল, গতিকে ইয়াতো 0 হৈ যাব। এতিয়া ছাত্ৰসকল এইটো হৈ গ'ল সমীকৰণ 3। চোৱা 2ৰ পৰা 3 ওলাইছোঁ, এতিয়া 2 ইউজ নকৰোঁ, 3 ইউজ কৰিম আৰু 1 ইউজ কৰিম, আৰু 1 আৰু 3ত চোৱা দুয়োটাত y সমান হৈ গৈছে। এতিয়া ছাত্ৰসকল মই 1 আৰু 3 যদি প্লাছ কৰি দিওঁ তেনেহ'লে y কেঞ্চেল হৈ যাব, x ওলাই যাব। ছাত্ৰসকল চোৱা প্লাছ কিয় কৰিম? সমীকৰণ 1ত যিটো y টকা পদ আছে সেইটো আছে কি? মাইনাছৰ, আৰু সমীকৰণ 3ত y টকা পদটো প্লাছৰ, এটা আনটোৰ অপজিট। এনেকুৱা ছাত্ৰসকল এটা আনটোৰ অপজিট থাকিলে সমীকৰণ প্লাছ কৰিব লাগে আমি অপনয়ন কৰিবলৈ হ'লে, মানে কাটিবলৈ হ'লে। কৰি আছোঁ ছাত্ৰসকল, তেনেহ'লে চোৱা 3টো ইয়াতে বহুৱাই আছে, 3ৰ তলত মই 1 বহুৱাই পেলাই এলিমিনেট কৰি লওঁ, অপনয়ন কৰি লওঁ। চ' ইয়াতে তলতে বহুৱাই দি আছোঁ, সমীকৰণ 1 আছে কি? x - 2y, তাৰপিছত আছে ইকুৱেল, তাৰপিছত -300। এতিয়া ছাত্ৰসকল ইয়াতে সমীকৰণ দুইটা মই প্লাছ কৰি দিম। ইয়াতে তলতে এবাৰ লিখি লওঁ ছাত্ৰসকল যে মই 1 আৰু 3 প্লাছ কৰি আছোঁ। চ' 3টো বহুৱাই আছিল, 3ৰ তলত 1 বহুৱাই দিছোঁ, আৰু 1 আৰু 3 প্লাছ কৰি আছোঁ। ইয়াতে লিখি দিওঁ সমীকৰণ 1 + 3। এতিয়া ছাত্ৰসকল আমি সমীকৰণ যেতিয়া প্লাছ কৰোঁ কোনো এটা পদক আমি উল্টা নধৰোঁ, মাইনাছ কৰোঁতে তলৰ যিটো সমীকৰণ থাকে সেইটোক উল্টা ধৰোঁ, প্লাছ কৰোঁতে কোনো উল্টা নধৰোঁ, যিটো যেনেকুৱা আছে তেনেকুৱাই ইউজ কৰিম। চ' ইয়াতে +x আৰু ওপৰত মাইনাছৰ 12x, মাইনাছৰ বেছি আনচাৰ মাইনাছৰ হ'ব, 12টাৰ পৰা এটা x গ'লে কেইটা হ'ব? 11টা x হৈ যাব মাইনাছৰ। তাৰপিছত চোৱা ইয়াতে মাইনাছৰ 2y ওপৰত প্লাছৰ 2y কাটি গ'ল, তাৰপিছতে ইয়াতে চোৱা মাইনাছৰ 300 আৰু মাইনাছৰ ওপৰত 140 মিলাই পেলাই টোটেল -440, মানে 440 হৈ গৈছে। এতিয়া দুই চাইডে মাইনাছ মই কাটি দিলোঁ। এতিয়া ছাত্ৰসকল আমাৰ ইয়াৰ পৰা xৰ ভেলু লাগে, গতিকে xটো ৰাখি দি আছোঁ। অপজিট ছাইডত আছে 440, আৰু চোৱা xৰ লগত 11টো পূৰণ হৈ আছিল, সেই ছাইডত গ'লে 11টো হৰণ হৈ যাব। এতিয়া x ইকুৱেল কি ওলাল? আমি কটাকটি কৰোঁ, চোৱা আমি জানো 11 দি 44ত কেইবাৰ যায়? 4 × 11 = 44, 4 বাৰ গৈছে, আৰু 0ত 0 বাৰ, মানে x ইকুৱেল ওলাই গৈছে ছাত্ৰসকল 40। এতিয়া ছাত্ৰসকল এই xৰ ভেলুটো মই সমীকৰণ 1, 2 বা 3 যিকোনো এটাত বহুৱাই দিলে yৰ ভেলু আহি যাব। তেনেহ'লে মই xৰ ভেলুটো সমীকৰণ 1ত বহুৱাই আছোঁ।
সো ছাত্ৰ ছাত্ৰীসকল এবাৰ লিখি ল'লোঁ যে এক্সৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ এতিয়া এই সমীকৰণ 1টো চাই এবাৰ লিখি লওঁ তাৰপিছতে এক্স য'ত আছে এক্সৰ ঠাইত এক্সৰ ভেলুটো বহুৱাম সো সমীকৰণ 1 আছে x minus twice y equal minus 300 এইটো লিখি লওঁ x minus twice y equal minus 300 এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা এক্সৰ ভেলু 40 ওলাই গৈছে নহয় এক্সৰ ঠাইত আমি 40 লিখি দিলোঁ তাৰপিছত minus 2y তাৰপিছত ইকুৱেলত আছে কিমান minus 300 এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ y ৰ ভেলু লাগে গতিকে মই ছাত্ৰ ছাত্ৰীসকল y টো ৰাখিম আৰু বাকি সব অপোজিট সাইডত পঠাই দিম এতিয়া ইয়াতে ছাত্ৰ ছাত্ৰীসকল মই সদায় প্লাস মাইনাসৰ বস্তুবোৰ আগতে পঠাও লাষ্টতে পূৰণ হৈ থকা বস্তুবোৰ পঠাও যেনেকুৱা চোৱা এই প্লাসৰ 42 আগতে পঠাই দিম minus 2y টো যেনেকুৱা আছে তেনেকুৱা ৰাখিম কাৰণ 2 টো পূৰণ হৈ আছে আৰু সেই সাইডত আছে মাইনাসৰ 300 এতিয়া প্লাস 42 সেই সাইডত গলে minus 40 হৈ যাব এতিয়া ছাত্ৰ ছাত্ৰীসকল সেই সাইড ক্যালকুলেট কৰো সো ছাত্ৰ ছাত্ৰীসকল ক্যালকুলেট কৰাৰ পিছতে y ৰাখিম আৰু 2 টো পঠাম তেনেহলে এতিয়ালৈকে মই -2 টো যেনেকুৱা আছে তেনেকুৱাই ৰাখি আছো -2y আৰু অপোজিট সাইডত চোৱা -300 আৰু -40 মিলাই পেলাই -340 হৈ গল এটা দুই সাইডত মাইনাস পাই মই কাটি দিলো এতিয়া ফাইনালি আমি y ৰ ভ্যালু লাম y টো ৰাখি দিম আৰু চোৱা এই সাইডতে পটুৱাৰ একো নাই পুৰণৰ 2 টো আছে এটো লাষ্টত পটাই আছো সেই সাইডত অলৰেডি 340 আছে আৰু 2 টো পুৰণ হৈ আছিল সেই সাইডত গলে হৰণ হৈ যাব এতিয়া ছাত্ৰ ছাত্ৰীসকল কাটো 2 দি 3 ত কেইবাৰ একবাৰ 2 গুণ 2 হয় ইয়াতে 3 আছে মানে এক বেছি 1 আৰু 4 14 14 ত কেইবাৰ 7 বাৰ আৰু 0 ত 0 বাৰ ছাত্ৰ ছাত্ৰীসকল y ওলাই গৈছে কিমান 170 এতিয়া ছাত্ৰ ছাত্ৰীসকল x ওলাই গৈছে 40 আৰু y ওলাই গৈছে 170 আৰু x আৰু y কি আছিল মই দেখুৱাই আছো এয়া ছাত্ৰ ছাত্ৰীসকল x আছিল এজনৰ মূলধনৰ পৰিমাণ মানে প্ৰথম যিজনৰ কথা কৈছিল সেইজনৰ মূলধনৰ পৰিমাণ আৰু y আছিল আনজনৰ মূলধনৰ পৰিমাণ মানে দ্বিতীয়তে যিজনৰ কথা কৈ আছিল সেইজনৰ তেনেহলে আমি x আৰু y ওলাই দিছো মানে এজনৰ মূলধনৰ পৰিমাণ x ওলাইছে মানে 40 ওলাইছিল 40 টকা আৰু আনজনৰ মূলধনৰ পৰিমাণ y আৰু y ওলাইছে 170 মানে আনজনৰ মূলধনৰ পৰিমাণ হৈছে 170 টকা এটো আমি ধুনিয়াকৈ লিখি দিও সো ছাত্ৰ ছাত্ৰীসকল লিখি দিলো এতেকে এজনৰ মূলধনৰ পৰিমাণ 40 টকা মানে x যে 40 ওলাইছে সেই কাৰণে আমি এজনৰ মূলধনৰ পৰিমাণ x ধৰিছিলো x 40 ওলাইছে গতিকে এজনৰ মূলধনৰ পৰিমাণ 40 টকা আৰু আনজনৰ মূলধনৰ পৰিমাণ আমি y ধৰিছিলো y 170 ওলাইছে গতিকে লিখি দিলো আনজনৰ মূলধনৰ পৰিমাণ 170 টকা এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে কোৱেশ্চনে যি কৈছে আমি ওলাই দেখুৱাই দিছো আৰু আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ